নমস্কাৰ অসমবাসী ৰাইজ, মোৰ শ্ৰদ্ধাৰ দাদা জুবিন দা, কি বুলি ক'ম আৰু মইতো বেংগলোৰত থাকোঁ। আপোনাক অন্তিমবাৰৰ কাৰণে চাব আহিব নোৱাৰিলোঁ। ইয়াৰ পৰাই আপোনাক মই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ বাবে এইটো এটা, যদি অসমত আমাৰ কহিনুৰ যিটো এতিয়া লণ্ডনত আছে ন, এনেকা কহিনুৰ যদি দুটা থাকিলহেঁতেন ন, তেতিয়াও যদি জুবিন দাৰ সমান হ'ব নোৱাৰে। জুবিন দা আমাৰ কাৰণে অমূল্য সম্পদ। ঠিক আছে। আৰু আপোনালোকে লক্ষ্য কৰিব, বহুত মানুহ পইচাত মৰে, বহুত মানুহ নামত মৰে, কিন্তু কিছুমান মানুহ মানুহৰ কাৰণে মৰে। আৰু যিকেইজন মানুহ মানুহৰ কাৰণে মৰে ন, সি কেতিয়াও এইখন পৃথিৱীৰ পৰা আঁতৰি নাযায়। মই সঁচা কৈছোঁ, গীতা খুলি চাব, তাতো এটা শ্লোক আছে। আৰু আপুনি এটা লক্ষ্য কৰিব, এটা গছজোপা কেতিয়াও নমৰে। সি মৰাৰ আগতে হেজাৰজন তেনেকৈ গছ বনাই পেলাই মৰে, আৰু তাৰ অস্তিত্ব কেতিয়াও শেষ নহয় পৃথিৱীৰ পৰা। ঠিক তেনেদৰে আমাৰ জুবিনদাৰ অস্তিত্ব, জুবিনদাৰ যিকেইটা শব্দ, জুবিনদাৰ যিটো ভাবিছিল, জুবিনদাই যিটো সোচ, ঠিক আছে, সেইটো কেতিয়াও নমৰে। আপোনালোকে ভুল নুবুজিব, জুবিনদাৰ অস্তিত্ব কেতিয়াও শেষ নহয়, কাৰণ জুবিন দা এজন অমৰ। মই এতিয়া বেংগলোৰত থাকোঁ। আপুনি যদি বেংগলোৰ আহিছে আৰু যদি আপুনি ঘূৰিছে ইফালে, আপুনি হয়তো, মই আপোনাক লিখি পেলাই দিব পাৰিম, বেংগলোৰৰ এনেকৈ এটা গলি নাই, এনেকৈ এটা মহলা নাই, য'ত আমাৰ পুনিত ৰাজকুমাৰৰ আপুনি ফটো নেদেখে। চাউথৰ হিৰো, তেওঁৰ মুভি আছে, কিন্তু তেওঁ ইমান ডাঙৰ ছুপাৰষ্টাৰ নহয়। কিন্তু তেওঁ নিজৰ কাৰণে নহয়, তেওঁ নিজৰ মানুহৰ কাৰণে যি কৰি থৈ গৈছে, তাৰ কাৰণে আজি পুনিত ৰাজকুমাৰ ছাৰ মৰা কিমান বছৰ পাছতো আপুনি তেওঁৰ ফটো বাছ, ট্ৰাক, ৰাস্তাৰ কাষত, ৱালত, ঘৰত, প্ৰতিটো জেগাত দেখি পাব। আৰু অসমবাসী ৰাইজ, মোৰ ইয়াৰ পৰা অনুৰোধ যে জুবিন দাই যি কৰিব আছিলে কৰি গ'ল, জুবিন দাই যি গাবলৈ আছিলে গাই গ'ল। এতিয়া সেইকেইটা অমূল্য সম্পদ যিকেইটা জুবিন দাই কৈ গৈছে, সেইটো ধৰি ৰখাটো আমাৰ কৰ্তব্য। আমি অসমীয়া, প্ৰতিটো এৰিয়া, প্ৰতিটো গাঁও, প্ৰতিটো ৰাস্তা, প্ৰতিটো ঘৰ জুবিনদাৰ ফটো থাকিব, জুবিনদাৰ মূৰ্তি থাকিব। জুবিনদা, আমি যে ঘৰৰ পৰা বাহিৰত ওলালেই জুবিনদাৰ আমি প্ৰতিশ্ৰুতি বা প্ৰতিমূৰ্তি দেখিম। জুবিনদাৰ গানটো অমৰ গান, সেইকেইটা আপুনি আজিয়ে এৰি দিয়ক, আজিৰ পৰা 200 বছৰ পাছতো যিকেইটা জুবিনদাই গাই গৈছে, যিটো কণ্ঠ জুবিনদাৰ, মই লিখি দিব পাৰিম, আজিৰ পৰা 100 বছৰ পাছতো তেনেকুৱা মানুহ এটাও নোলাব। আৰু আমি অসমীয়া হৈ পেলাই, মই যে অসমীয়া জাতিটোক কৈছোঁ, আমাৰ অসমীয়া জাতিৰ এটা বহুত বেয়া স্বভাৱ আছে, বহুত আগৰ পৰাই। মানুহ যেতিয়ালৈকে থাকে তেতিয়ালৈকে তাক সন্মান নিদিয়ে।
আপুনি বুজি পায়নে সেইটো? বহুত কেইটা এনেকৈ মানুহ আছে যোনে জুবিন দাক গালি দিয়ে। সেইদিনাও ল'ৰা এটা ভাইৰেল হৈছে, আৰু তাৰ আগতেও বহুত কেইটা মানুহ এনেকৈ আছে যাক জুবিন দা, যিকেইটা মানুহে জুবিন দাক গালি দিয়ে, এইকেইটা জাতিৰ নামত কলংক এইকেইটা। আৰু জুবিন দাক অমৰ কৰাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, প্ৰতিজন অসমীয়াৰ কৰ্তব্য, প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। মই আজি ইয়াৰ পৰাই জুবিন দাক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই কৰ্পৰেট লাইন, মোৰ অফিচ যাব লাগে। অফিচ যোৱাৰ পাছতো মই আজি গোটেই দিনটো জুবিন দাৰ এইটো কিমান অন্তৰখন কিমান কান্দি আছে আপুনি ভাবিবও নোৱাৰে। আমাৰ ইয়াত বেংগলোৰত আধা অসমীয়া, গোটেইখিনি অফিচত কাম কৰা মানুহ অসমীয়া। যাকে কওঁ কি বুলি কয় বুজি পাইছেনে? জুবিন দা আজি আমাৰ মাজত নাই। তাৰ দুখ এজন, দুজন, তিনিজন মানুহ, যিকেইটাৰ নাম এতিয়া ওলাই আছে, তাৰ লগৰ কেইটা, সেইকেইটাই হয়। ইহঁতে ৰিস্ক লোৱা নাই, মানুহজনক লৈ গৈছে। সিহঁতে জানে যে জুবিন দা কোন, সিহঁতে তেনেকৈ ধৰণে তেওঁক ৰখা নাই। আৰু এইটোৰ ভিডিঅ'ৰ যোগেদি মই আমাৰ সন্মানৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱক মই ইয়াৰ পৰা অনুৰোধ কৰোঁ যে সেইজন ব্যক্তিয়ে কি বুলি কয় সেইটো আমি মানি ল'ব নিবিচাৰোঁ, আৰু আমি মানিও নলওঁ। জুবিন দা য'ত গৈছিলে তাৰ এজেঞ্চিয়ে কি বুলি কয় আমি এইটোও মানি ল'ব নিবিচাৰোঁ। আমাৰ ৰাষ্ট্ৰীয় দূত আছে, ঠিক আছে, আমাৰ অসমৰ মানুহ আছে, আমাৰ অসমৰ লিডাৰ আছে। তাত গৈ পেলাই তদন্ত কৰক, জুবিন দাক কিয় লৈ গৈছিলে, কেনেকৈ লৈ গৈছিলে, জুবিন দা পানীৰ ভিতৰত কেনেকৈ গ'ল, সেইকেইটা মানুহ তাত বহি পেলাই কি চাই আছিলে সেইটো সময়ত। এইটো এটা সাধাৰণ কথা নহয় গাইজ। আপোনালোকে ভাবিছে চাগে যে জুবিন দা পানীৰ ভিতৰত সোমালে আৰু উঠোতে বোলে তেনেকুৱা হ'ল। তেনেকুৱা নহয়। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এনে মানসিকতাভাৱে আপুনি ভাবি চাওক, জুবিন দা পানীৰ ভিতৰত গ'ল, এনেকুৱা নহয় যে তাত কোনো মানুহ নাই, ঠিক আছে, আৰু জুবিন দা সৰু ল'ৰাও নহয়। জুবিন দা এজন অসুস্থ মানুহ, তাৰ বাদেও জুবিন দা পানীত গ'ল আৰু সিহঁতে পঠালে। সেইটো এটা ডাঙৰ পইণ্ট। 2 নম্বৰ পইণ্ট, যে জুবিন দা পানীত গ'ল ঠিকে আছে, তাৰ পাছতো তাত কিমানজন মানুহ আছে, কমচে কম 15-20জন মানুহ আছে। সেইকেইজন মানুহ এজনো পানীত যোৱা নাই, ঠিক আছে, পানীত গ'লেও বাহিৰৰ ইফাল সিফাল আছে। আৰু জুবিন দা তাত ডুব গ'ল, এইকেইজন মানুহে কোনফালে মুখ কৰি আছিলে তেতিয়া? তাত চোৱা নাছিলে নেকি? মানুহ এজন মৰাটো ইমান সহজ কথা নহয়, ঠিক আছে। সৰু মানুহে নহওক, ডাঙৰ মানুহে নহওক, সৰু এটা ছাগলী কিবা এটা মাৰিবলৈ যাওঁতেও কিমান কষ্ট হয়, পটককৈ মৰে জানো? নমৰে। মানুহ ইমান সহজে নমৰে গাইজ, সেইটো এটা ভুল ধাৰণা। নমৰে মানুহ ইমান সহজে। এজন মানুহক পানীত আপুনি পেলাই দিয়ক, সি পানী খাব, ডুব যাব, আকৌ ওপৰত আহিব, আকৌ ডুব যাব, আকৌ ওপৰত আহিব। মানুহ তেনেকৈ মৰে গাইজ। আৰু যদি তাক কোনোবাই উঠাই নিদিয়ে, আৰু জুবিন দা তাত মানুহকেইটা আছে, জুবিন দা ডুব গ'ল, সিহঁতে দেখা নাপালে কেনেকৈ? সিহঁত তাৰ ফালে চাই আছে, জুবিন দাৰ ফালে চাই আছে। সেইটো হ'ব পাৰে নেকি? এইটো আমি কেতিয়াও মানিব নিবিচাৰোঁ। উচিত তদন্ত হ'ব লাগে। আমাৰ ইয়াৰ মানুহ তাত যাব লাগে, CCTV ফুটেজ লাগে আমাক, য'ত CCTV আছিলে CCTV ফুটেজ গোটেই লাগে, গোটেই ডিটেইলছ লাগে যে কেনেকৈ গ'ল। যদি CCTV ফুটেজ নাই, আজিৰ যুগ ইমান সহজ সৰল যুগ নহয় যে কোনোবা ক'ব আমি মানি ল'ম উইথ প্ৰুফ লাগে। যদি নাই,
বহুত সহজ এটা আমি কৰিব পাৰোঁ। ছেটেলাইট আছে নাছাৰ, ঠিক আছে। আমাৰ ইয়াত ইমান নাহে, ইফালে বহুত আহে, ঠিক আছে। আমেৰিকাৰ ছেটেলাইট আছে, আমাৰ ভাৰতৰ ছেটেলাইট আছে, সেই দেশৰ ছেটেলাইট আছে। সেই সময়ত কোনোবা ছেটেলাইট এটা তাৰ ওপৰত আছিলে, আৰু এইটো আছে, থাকেই, ছেটেলাইট থাকেই। ছেটেলাইটে যদি আমি ফটো লওঁ আৰু যদি আমি ছেটেলাইটৰ পৰা পিকচাৰটো ওলাওঁ, সেইটো সম্পূৰ্ণৰূপে ওলাই পৰিব। এইটো একদম সঁচা কথা। যদি আমি তদন্ত কৰোঁ, ছেটেলাইট ওলাওঁ, জুবিন দা কেনেকৈ গৈছিলে, কেনেকৈ ওলাইছিলে, গোটেইখিনি পাব। আৰু ছেটেলাইটৰ ফটো এনেকুৱা নহয় যে এনেকৈ বোলে ফটোটো ক্লিয়াৰ নহয়, এনেকুৱা নহয়, তেনেকুৱা নহয়। ছেটেলাইটৰ ফটো একদম ক্লিয়াৰ আহে। আমি ভাৰতত ক'ত বম বনাই আছোঁ, ক'ত কি কৰি আছোঁ, গোটেইখিনি তদন্ত যদি গম পায়, সেইজন মানুহ কেনেকৈ পানীৰ তলত গ'ল সেইটোও গম পাব, ঠিক আছে। ইমান সহজে মানি ল'বলগীয়া কথা নহয়। যদি কিবা এটা আছে, যদি ক'ৰবাত কিবা এটা যদি ওলায়, সেইকেইজন মানুহৰ ওপৰত ইনভেষ্টিগেশ্যন একো নহয়, ডাইৰেক্ট শ্বুট এণ্ড চাইট। ইহঁতে বুজি পোৱা নাই যে সিহঁতে কাক লৈ গৈছিলে আৰু সিহঁতে কাক ভালদৰে ট্ৰিটমেণ্ট দিয়া নাই। আৰু জুবিন দাক লৈ গৈছে সিহঁতে, এটা এম্বুলেঞ্চ নাই সিহঁতৰ হাতত, কেনেকৈ লৈ গৈছে সিহঁতে? নৰ্থ ইষ্ট ফেষ্টিভেল বোলে, নৰ্থ ইষ্ট ফেষ্টিভেল অসমত পাতিব লাগে ভাই, কি অসমত মাটি নাই, হোটেল নাই, কি নাই অসমত? তহঁতে তাত লৈ গৈছ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে। তাতো সুস্থ মানুহ এটা লৈ যাক, জুবিন দা যাওঁতেই অসুস্থ, ঠিকে আছে লৈ গ'লি, তাৰে মাজতো পানীৰ মাজত লৈ গৈছে তহঁতে, সেইটো তহঁতৰ মূৰ্খামি হয়। তহঁতে ইয়াত দুখী আছ, যিকেইটাই লৈ গৈছ, তহঁতে আছ। এইটো তদন্ত হ'ব লাগে। মই গোটেই অসমবাসী হৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এইটো মোৰ আগ্ৰহ বুলি অনুৰোধ বুলি ভাবি লওক, গোটেই অসমবাসীৰ অনুৰোধ বুলি ভাবি লওক। কিন্তু আমাক সঠিক তদন্ত লাগে, আমাক লাগে। আমি ইয়াত খাব পৰা নাই, থাকিব পৰা নাই, শুব পৰা নাই, আমাক সেইটো লাগে। যেনেকৈ নহ'লেও লাগে। ৰাজনীতি সোমাবলগীয়া নাই ইয়াত। আমাৰ দাদা মৰিছে, অসমৰ ৰত্ন মৰিছে, আমাক কেনেকৈ হ'ল সেইটো লাগে। যোনেই আমাক এনেকুৱা নহয় তেনেকুৱা নহয় বুলি ক'লেও আমাক প্ৰমাণ লাগে যে কেনেকৈ গ'ল। যেনেকৈ আমি জুবিন দাক আকৌ ঘূৰাই আনিছোঁ ন, আমাক তেনেকৈ গোটেই ডিটেইলছ লাগে আমাক। অসমৰ মুখ্যমন্ত্ৰী জাষ্টিফিকেশ্যন দিব লাগিব, বহিব লাগিব মিডিয়াত, আমাক জনাব লাগিব যে কেনেকৈ হ'ল, ডকুমেণ্টছ কি আছে, উইথ প্ৰুফ লাগিব। এনেকৈ যেনে মুখে ক'লে তেনেকৈ নহয়, আমাক উইথ ডকুমেণ্টছ লাগিব, এক একটা কৰি। আৰু বাহিৰৰ মানুহে সিহঁতে কৈছিলে কিবা এটা, সিহঁতে ক'লে, সিহঁতে এনেকা, সিহঁতে বোলে গৈছিলে, এইবিলাক কথা নহয়। সিহঁতে বোলে এইবিলাক শব্দ আমাক নালাগে, সিহঁত গৈছিল, এইটো ঠিক আছে। জুবিন দা যেতিয়া পানীৰ ভিতৰত সোমালে, সেইকেইটা মানুহ ক'ত আছিলে, কি চাই আছিলে? এইকেইটাই পইচাৰ সময়ত একো নেদেখে, সিহঁতে অকল পইচাৰ ধান্দা, অকল পইচা চিনি পায়। সেইকেইটা মানুহ অসমত থকাৰ কোনো অধিকাৰ নাই, অসমত ঘূৰি অহাৰ কোনো অধিকাৰ নাই এতিয়া, চিধা কথা নাই, এইটো অধিকাৰেই নাই এতিয়া। গোটেই টালি টোপোলা বান্ধি সিহঁতক পঠাই দিব লাগে, নহ'লে মাৰি দিব লাগে, শেষ। তদন্ত হ'ব লাগে সিহঁতৰ ওপৰত।